নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ ফালৰ পৰা দুটা নতুন ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু সেই দুটা ভ্যাকেন্সিৰ সবিশেষখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই যাম এই দুটা পোষ্টৰ কাৰণে কোনো ধৰণৰ এক্সাম নহয় আপোনালোকে ডাইৰেক্ট ইন্টাৰভিউ যাব পাৰিব ৱাক ইন ইন্টাৰভিউ হ'ব আৰু কোড যাব লাগিব কেনেকৈ যাব কি লগত কি লৈ যাব গুটিখিনি মই আপোনালোকক দেখুৱাই যাম চাই যাব এটো আপোনালোকৰ ধুবুৰী মেডিকেল কলেজৰ পৰা আহিছে মই কলুৱে আৰু ইয়াতে পোষ্ট আহিছে দুটা qualification degree আৰু diploma আৰু job type of Assam government job আৰু apply mode ইয়াতে only walk in interview যাব লাগিব ইয়াৰে যেটো প্ৰথম পোষ্ট হয় হেতু laboratory technician পোষ্ট হয় এটা পোষ্ট আছে আৰু ইয়াৰে qualification diploma কৰা হ'ব লাগিব medical laboratory technician and experience in ELISA molecular laboratory etc and knowledge of computer এইখিনি আপোনালোকৰ qualification আৰু ইয়াতে salary দিয়া হ'ব আপোনালোকক 30000 per month পিছৰ যেটো দুই নম্বৰ পোষ্ট হয় হেতু ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্ট হয় এটো এটা পোষ্ট আছে ইয়াতে আৰু এটো পোষ্টৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু তাৰ লগতে মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেট এখন থাকিব লাগিব আৰু এক্সপেৰিয়েন্স ইন ডাটা এন্ট্ৰি ৰিলেটেড টু ৰিসাৰ্চ অৰ্গানাইজেচন হেলথ প্ৰগ্ৰাম এইবোৰ যদি আগতে ডাটা এন্ট্ৰি কাম কৰিছে তেতিয়াহলে আগতে হয়তো প্ৰিফাৰেন্স দিব পাৰে আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ স্যালাৰি হ'ব 20000 per month আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে কেনেকৈ এপ্লাই কৰিব চাওক দিয়া আছে হাউ টু এপ্লাই Interested and suitable candidates who have fulfilled the above mentioned eligibility criteria may appear for the interview along with all the relevant documents in original and one set of photocopies of the same along with CV and their recent passport size photograph to the below mentioned venue. আপোনালোকৰ যেটো এড্ৰেছ হয় এটো মই দেখুৱাই দিম তাৰ আগতে মই আপোনালোকক এইখিনি আৰু এবাৰ বুজাই দিছো যে আপোনালোকৰ নিজৰ যিখিনি কোৱালিফিকেশন সাৰ্টিফিকেট আছে মেট্ৰিক আৰু হাই সেকেন্ডাৰী আৰু ডিগ্ৰী পাছৰ যিখিনি সাৰ্টিফিকেট আৰু লগতে কম্পিউটাৰ যিখিনি সাৰ্টিফিকেট গুটিখিনি অৰিজিনাল লৈ ল'ব আৰু লগতে এটা কপি জেৰক্স কৰি কিনে সেলফ এটেস্টেড কৰি ল'ব আৰু লগতে বায়োডাটাখনো ল'ব এইখিনি বস্তু লৈ কিনে আপোনালোকে এটা লোকেশনত যাব লাগিব এই লোকেশনটো হল এটো দিয়া আছে কনফারেন্স হল ফার্স্ট ফ্লোর একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজ ঝগড়া পাৰ এটো পিন নম্বৰ দিয়া আছে আৰু আপোনালোকৰ টাইমটো হ'ব ৰাতিপুৱা 10টা বজাত ইয়াতে ইন্টাৰভিউ ষ্টাৰ্ট হ'ব গতিকে 10টা বজাৰ আগতে গৈ পাব লাগিব আৰু ৱাক ইন ইন্টাৰভিউ ডেটটো আপোনালোকৰ ইয়াতে 27 নৱেম্বৰ 2024 দিয়া আছে মানে আপোনালোকৰ 27 নৱেম্বৰত ইয়াতে ইন্টাৰভিউ হ'ব গতিকে আপোনালোকে যোনে এপ্লাই কৰিম বুলি ভাবিছে মানে ইন্টাৰভিউ যাম বুলি ভাবিছে তেওঁলোকে 27 তাৰিখে ৰাতিপুৱা এই ডকুমেন্টছ খিনি লৈ কিনে ইয়াৰে যেটো পোষ্টৰ কাৰণে আপোনালোকে ইন্টাৰভিউ দিম বুলি ভাবিছে হেতু পোষ্টৰ কাৰণে আপোনালোকে ইন্টাৰভিউ দিব কাৰণে গুচি যাব আৰু এইখিনি আছিল ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু এনে ধৰণৰ জবসমূহৰ আপডেট যদি আপুনি পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো এইখিনি আছিল আজি ইনফৰমেশন দিব লাগে কিবা যদি বুজি নাপায় কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম সো এইখিনি আছিল আজিলৈ ধন্যবাদ